এতিয়া বৰ্তমান সমাজত আমাৰ মিস্ত্ৰী য়োগা চেণ্টাৰ যোগে টুটুমণি গাঁও চলাবলৈ আৰম্ভ কৰিছোঁ। কাৰণ তেওঁৰ ওচৰত মই য়োগা কৰিব অহাৰ পৰা শাৰীৰিকভাৱে বহুতখিনি সুস্থ হৈ পৰিলোঁ। কাৰণ মই শাৰীৰিকভাৱে বহুত সুস্থ আছিলোঁ। বিশেষকৈ গেছৰ কাৰণে মই ইমানেই সুস্থ পাই আছিলোঁ। তাৰোপৰি ভৰিত কাঁহি নিচিনা কলা পৰিব। তাৰপিছত আকৌ জিন ধৰে, সেইবোৰ ভাল পালোঁ। গেছৰ প্ৰব্লেমো ভাল পালোঁ। তাৰপিছত আৰু হাতখন বিষ হৈছিলে, হাতখনো ভাল পালোঁ। আৰু কি কম, ইয়াত আহি বহুত ভাল পাইছোঁ আৰু সেইকাৰণে সদায় আহিবলৈ চেষ্টা কৰোঁ। তাৰমানে যোগা প্ৰশিক্ষণ লৈ বা শিকি বহুত যথেষ্ট উপকৃত হৈছে বাৰু ন? এইটো ক'ব লাগিব। মই গেছৰ কাৰণে বহুত উপকৃত হ'লোঁ ইয়াত য়োগা কৰি। মই গেছৰ কাৰণে ইমানেই প্ৰব্লেম হৈ আছিলে, একো খাব নোৱাৰোঁ আৰু বিষ হ'লে একদম পূৰা খুন্দা মাৰি ধৰে। সেই প্ৰব্লেমটো একেবাৰে নাইকিয়া হ'ল মোৰ এতিয়া। সেইকাৰণে বহুত ভাল লাগে। মই ইয়াত যোৱা বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰাই শিকিছোঁ। কিন্তু মই ইমান বেছি ইম্প্ৰুভমেণ্ট পাইছোঁ। মোৰ সৰু প্ৰব্লেমবোৰ আছিলে, এতিয়া বহুতখিনি কৰি ভাল লাগিছে। আমাৰ মেডাম খুব ইনস্পিৰেশ্যন ছ'চাইটিৰ কাৰণেও। সেয়াই আৰু খুব ভাল লাগিছে আহি, সেইকাৰণে আমি কণ্টিনিউ কৰি আছোঁ। আমাৰ টুটুমণি কোঁৱৰ বাইদেউক বহুত ধন্যবাদ জনাইছোঁ। আমি গৃহিণীসকলে আমাৰ নিজৰ কাৰণে অলপ সময় ভাবিবলৈ আমি সময় পাইছোঁ। 1 ঘণ্টা সময় আমাক টুটুবই, এইখিনি আমাৰ টুটুমণি কোঁৱৰ কাৰণে এইখিনি সম্ভৱ হৈছে। আৰু মই বহুত ভাল পাইছোঁ ইয়াত য়োগা কৰি। মইতো 2020 পৰা মই কৰি আছোঁ টুটুমণি কোঁৱৰৰ লগত। আৰু মোৰ কিছুমান হেল্থ ইছ্যু আছিলে, আৰু মই এই য়োগাৰ জৰিয়তে মই বহুতখিনি সুফল পাইছোঁ। কাৰণ মই যেতিয়াৰ পৰা মই এই য়োগা চেণ্টাৰত প্ৰথম আৰম্ভণি 18 চনৰ পৰা তেখেতে কৰাই আছিল। তাৰ মাজত মই পিছত দেৰিকৈ পাইছোঁ যদিও, যেতিয়াৰ পৰা আহিছোঁ মই তেতিয়াৰ পৰাই মই যথেষ্টখিনি উপকৃত হৈছোঁ। কাৰণ কেলৈ মোৰ মাজত পেটৰ অলপ প্ৰব্লেম আছিল মেন্সৰ ক্ষেত্ৰত। সেইখিনি মই এতিয়া কোনো অনুভৱ মোৰ ক্ষেত্ৰত নাই আৰু মোৰ মনলৈও সেইটো নহাই হৈ থাকিলে একেবাৰে যে মোৰ তেনেকুৱা এটা প্ৰব্লেম আছিল। আৰু তাৰ লগতে মোৰ মাজতে কঁকালৰ বিষ আছিল, যিহেতু নেকি মোৰ প্ৰতিটো মাহতেই যেতিয়া মই এই প্ৰব্লেমটো হয় তেতিয়াই মোৰ কঁকালৰ বিষটো হয়। আৰু সেই কঁকালৰ বিষৰ পৰা আদি কৰি মোৰ যিখিনি শৰীৰৰ ভিতৰৰ প্ৰব্লেম আছিল, সেইখিনি মই এতিয়া একেবাৰে অনুভৱ নকৰা হ'লোঁ। কেতিয়া নাইকিয়া হৈ গ'ল আৰু কেতিয়া মই তাৰ হেৰিবিলাক ফ্ৰীলি মই ঘৰখনৰ কামৰ পৰা আদি কৰি গোটেইখিনি মই ইজিলি কৰিবলৈ ভাল পোৱা হ'লোঁ এতিয়া। ইয়াত আহি মই বহুতখিনিয়ে ভাল পাইছোঁ বুলি ক'ব লাগিব। কাৰণ মই আগত নকৰিবলগীয়া কামবিলাকো ধৰক মই এতিয়া সহজে কৰিবও পাৰিছোঁ। আৰু মাজত মোৰ এখন হাতৰ বিষ হৈছিল। হাতৰ বিষত মই কিছুমান ইয়াত মই কৰিব পৰা হোৱা নাছিল। কিন্তু মই কৰিয়ে কিন্তু মোৰ হাতৰ বিষো কেতিয়া ভাল হ'ল মই নিজে গম নাপাওঁ। কিন্তু কেতিয়াবা বিষ হয় যদিও, কিন্তু মই কৰি থকাৰ মাজত সেই বিষটো নোহোৱা হয়। আৰু এতিয়া যথেষ্ট দিন মই এইখিনি অসুবিধাৰ পৰা উপকৃত হৈছোঁ বুলি ক'ব লাগিব। এইখিনিয়ে কথা আৰু ধন্যবাদ। মই অনন্তদাক ধন্যবাদ জনাইছোঁ ইয়াত উপস্থিত হোৱাৰ বাবে। আচলতে আমি 18 চনৰ পৰাই আমি এই মিস্ত্ৰী য়োগা চেণ্টাৰ হিচাপে তেতিয়া পৰিচিত হোৱা নাছিলে। আমি তেতিয়াৰ পৰাই য়োগাটো কৰি আছিলোঁ, মই কৰাই আছিলোঁ বহুখিনি মহিলাক। আৰু এতিয়া আমি সদ্যহতে 25 চনৰ জুনত আমি এই মিস্ত্ৰী য়োগা চেণ্টাৰ হিচাপে এটা আমাৰ চেণ্টাৰ খুলিলোঁ। আৰু আমাৰ ONGC কৰ্তৃপক্ষ মই EWC তেওঁলোকক ধন্যবাদ জনাম। তেওঁলোকে এই সুবিধাখন মোক বৰ্তমান দিছে। অনাগত দিনত বাহিৰত মই নিজাববীয়াকৈ এটা চেণ্টাৰ খুলিম। আৰু আচলতে মোৰ উদ্দেশ্য এইটো আছিল যে মহিলাসকল হৈছে, বিশেষকৈ মই মিস্ত্ৰী য়োগা চেণ্টাৰটো মহিলাসকলক লৈ মই য়োগটো কৰোঁ। আৰু তেওঁলোকৰ কেনেকৈ স্বাস্থ্যটো মই সুস্বাস্থ্যৰ এটা অধিকাৰী কৰিব। যিহেতু আমি এখন ঘৰ এগৰাকী মহিলাই পৰিচালিত কৰে, আৰু সেই মহিলাগৰাকী যদি এটা সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে, এটা সুস্থ স্বাস্থ্যৰ অধিকাৰী হ'লেহে আচলতে এখন সুস্থ ঘৰৰ সৃষ্টি হ'ব। আৰু এখন সুস্থ ঘৰৰ সৃষ্টি হ'লেহে আচলতে আমি সমাজৰ কাম কৰিবলৈ আগবাঢ়ি যাব পাৰিম। প্ৰথমতে আমি ঘৰখনৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব। আৰু সেয়ে মোৰ উদ্দেশ্য আছিল যে মিস্ত্ৰী য়োগা চেণ্টাৰ এগৰাকী গৃহিণীক কেনেকৈ এটা সুস্বাস্থ্যৰ অধিকাৰী কৰিব পাৰে। আৰু সেই হেতুকে মোৰ এই যাত্ৰা অব্যাহত আছে। কিমান আছে টোটেল তোমাৰ ইয়াত? মোৰ ইয়াতে এতিয়া 40 গৰাকীমান আছে। 2টা বেটছ হয়, এটা 8টাৰ পৰা আৰু এটা 9টাৰ। বেছি হ'ব, কিন্তু বৰ্তমান আহি থকা 40 গৰাকীমান আছে।
আছে ষ্টুডেণ্ট। এতিয়া মই বিভিন্নগৰাকীক সুধিছোঁ, তেওঁলোকে সকলো উপকৃত হৈছে। তোমাৰো ভাল লাগিছে শিকাই? যথেষ্টখিনি মোৰ ভাল লাগিছে। আচলতে মই যিটো কৰিছোঁ কাৰোবাৰ কাৰণে কিবা এটা যে এটা কিবা এটা কৰিব পাৰিছোঁ, সেইটোৱে মোৰ কাৰণে মোৰ ছেটিছফেকশ্যন। অন্ততঃ ভগৱানে দিয়া এই জীৱনটো মই কাৰোবাৰ কাৰণে এটা সময় মই তেওঁলোকক দি এটা স্বাস্থ্যৰ কাৰণে কিবা এটা কৰি আছোঁ। আৰু মই সকলোকে আহ্বান কৰিম যে এইটো বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত যিটো আমাৰ জীৱনশৈলী হৈছে, এই সময়টোত আমি স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা, স্বাস্থ্যৰ যত্ন লোৱাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে। যিহেতু খাদ্যাভ্যাস আৰু আমাৰ শোৱনৰ পৰা আদি কৰি আমাৰ যিটো আজিকালি আমি কোনো ফ্ৰেছ বস্তু খাবলৈ নাপাওঁ, সেই হেতুকে আমাৰ বেমাৰ আজাৰবিলাক বৰ্তমান সময়ত বেছি হৈ আহিছে। তো য়োগাটো সেইকাৰণে সকলোৱে কৰক, সকলো আগবাঢ়ি আহক, মই সেইটোৱে আহ্বান কৰিম। ঠিক আছে।